2021 চনৰ পৰা 26 চনলৈকে অসমৰ মহিলাসকলে ধাৰ নামাৰিল। কিয় নামাৰিল? কাৰণ কোনোবা হৰি যদু মধুৱে কোৱা নাছিলে। সেই সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰ বিত্তমন্ত্ৰীয়ে কৈছিলে, বিত্তমন্ত্ৰী মানে ধনৰ ভঁৰালৰ মালিক বিত্তমন্ত্ৰীয়ে কৈছিলে যে ধাৰ আপোনালোকে মাৰিব নালাগে, আমি ধাৰ মাৰি দিম। সেই কথা শুনি 21 চনৰ পৰা আজিলৈকে মহিলাসকলে ধাৰ নমৰাৰ কাৰণে এতিয়া 20,000 লোনটো গৈ 60,000 হৈছে, 30,000 লোনটো গৈ 1 লাখ হৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সেই ধাৰ মাৰি নিদিয়ে। তেওঁ কৈছে মই 25,000লৈকে মাৰিম, 50,000লৈকে মাৰিছোঁ আৰু নোৱাৰোঁ। আৰে তুমি কিয় কৈছিলা যদি মাৰিব নোৱাৰা? তুমি কি বুলি কৈছিলা? আমাৰ ওচৰত ভিডিঅ' আছে। তুমি শিৱসাগৰত কৈছিলা, তুমি মেৰাপানীত কৈছিলা, ৰাতাবাৰীত কৈছিলা, বট্ৰদবাত কৈছিলা যে মই মাৰি দিম, মোক ভোট দিয়ক, মই মাৰি দিম। এতিয়া আপোনাৰ কথা শুনাৰ কাৰণে আজি 20,000 টকা 80,000 হ'ল, 30,000 টকা 1 লাখ হ'ল। এতিয়া মহিলাসকলে এনেকৈ নটিচ আহিছে। তেওঁ এহাতেদি মহিলাসকলক সবলীকৰণৰ কথা কয়, অন্য হাতেদি ধাৰ মাৰিব নালাগে, মই মাৰি দিম বুলি কোৱাৰ কাৰণে আজি 6 বছৰৰ পিছত এই সকলো মহিলালৈ নটিচ আহিছে, হয়নে নহয়? তাৰ দায়িত্ব এতিয়া কোনে ল'ব? এই ভাবুকি দিছে পুলিচে যে যদি সেই ধাৰ নামাৰে তেতিয়াহ'লে তেওঁলোকক জেলত দিব। গতিকে অসমৰ মুখ্যমন্ত্ৰী মিছলীয়া। তেওঁ কৈছিল তেওঁ ক'ৰ পৰা আনি দিয়ে আমি নাজানো। তেওঁ নিজৰ পত্নীয়ে যদি 10 কোটি টকা ছাবচিডি লোন ল'ব পাৰে, আজি জয়ন্ত মল্লই যদি আজি গৰু পুহিবৰ কাৰণে ছাবচিডি লোন ল'ব পাৰে, আজি যদি আইনী বৰুৱাই, পীযুষ হাজৰিকাৰ পত্নীয়ে যদি ছাবচিডি লোন ল'ব পাৰে, আমাৰ মহিলাসকলক কিয় 50,000 ঋণ ৰেহাই দিব নোৱাৰিব? আমাৰ স্পষ্ট কথা, অসমৰ মহিলাসকল আপোনাৰ কথা শুনি বিপদত পৰিছে। গতিকে ক'ৰ পৰা আনে, কেনেকৈ আনি নাজানো। প্ৰতিগৰাকী শিৱসাগৰ আৰু অসমৰ মহিলাই ঋণ ৰেহাই দিব লাগিব, নহ'লে ইলেকশ্যনৰ আগত আপোনাৰ উদ্যমিতাৰ অৰুণোদয় কামত নিদিব। এইটো স্পষ্ট কথা।